নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটি বিষয়ৰ মাজলৈ। যুদ্ধ কাৰো কাম্য নহয়, কিন্তু কামনা নকৰিলেই জানো যুদ্ধ নোহোৱাকৈ থাকিব। পাকিস্তান আফগানিস্তানৰ যুদ্ধ চলি থকাৰ মাজতে আন এখন যুদ্ধৰ দামামা বাজি উঠিল। আজি পুৱাৰে পৰা ইৰাণৰ ৰাজধানী তেহৰান সহ দেশখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰিছে ইজৰাইলে। ইজৰাইলে ইয়াক এক প্ৰতিৰোধমূলক আক্ৰমণ বুলি অভিহিত কৰিছে আৰু দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। ইজৰাইল আৰু আমেৰিকাৰ মতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আৰু ইজৰাইলৰ প্ৰতি থকা ভাবুকি নোহোৱা কৰাই এই আক্ৰমণৰ মূল লক্ষ্য। ইৰাণে পাৰমাণৱিক অস্ত্ৰ আৰু আমেৰিকাৰ মূল ভূখণ্ডলৈকে আঘাত কৰিব পৰা দীৰ্ঘ দূৰত্বৰ মিছাইল নিৰ্মাণ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে ট্ৰাম্প প্ৰশাসনে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ছচিয়েল মিডিয়াৰ এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে এই সামৰিক অভিযানৰ কথা ঘোষণা কৰে। তেওঁ কৈছে যে আমেৰিকাই ইৰাণত এক বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিছে আৰু ই অবিৰতভাৱে চলি থাকিব। ইৰাণৰ মিছাইল উদ্যোগ আৰু সামৰিক শক্তিক সম্পূৰ্ণৰূপে ধ্বংস কৰাই ইয়াৰ লক্ষ্য, যাতে তেওঁলোকে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিব নোৱাৰে। ট্ৰাম্পে ইৰাণৰ জনসাধাৰণক নিজৰ চৰকাৰ উফৰাই পেলাবলৈ আহ্বান জনাইছে। তেওঁ কয়, এয়া আপোনালোকৰ বাবে এক সোণালী সুযোগ, আপোনালোকে নিজৰ পচন্দৰ চৰকাৰ গঠন কৰক। তেওঁ ইৰাণৰ সুৰক্ষা বাহিনীক অস্ত্ৰ সম্বৰণ কৰিবলৈ সকীয়াই দি কয় যে যিসকলে যুদ্ধ ত্যাগ কৰিব তেওঁলোকক ক্ষমা কৰা হ'ব, নহলে তেওঁলোকে নিশ্চিত মৃত্যুৰ মুখত পৰিব লাগিব। আমেৰিকান লোক আৰু সৈন্যসকলক ইৰাণৰ পৰা হ'ব পৰা ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ এই চৰম পদক্ষেপ লৈছে বুলি তেওঁ দাবী কৰে। আনহাতে ইৰাণ চৰকাৰে এই আক্ৰমণৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছে। ৰাছিয়া আৰু ইৰাণৰ মাজত এক গভীৰ সামৰিক সহযোগিতা আছে। যদিও ৰাছিয়া বৰ্তমান ইউক্ৰেইন যুদ্ধত ব্যস্ত, তথাপিও তেওঁলোকে ইৰাণক অত্যাধুনিক S-400 মিছাইল ডিফেন্স চিষ্টেম বা চোৰাংচোৱা তথ্য দি সহায় কৰাৰ সম্ভাৱনা আছে। অৱশ্যে ৰাছিয়াই নিজেই এই যুদ্ধত পোনপটীয়াকৈ সেনা নমোৱাৰ সম্ভাৱনা অতি কম। সিৰিয়াৰ চৰকাৰ ইৰাণৰ ঘনিষ্ঠ মিত্ৰ। যদিহে ইজৰাইলৰ বিমানসমূহে সিৰিয়াৰ আকাশমাৰ্গ ব্যৱহাৰ কৰে, তেন্তে সিৰিয়া এই যুদ্ধত পোনপটীয়াকৈ সাঙুৰ খাই পৰিব পাৰে। তুৰস্কই ইজৰাইলৰ কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰিছে। যদিও তেওঁলোকে পোনপটীয়াকৈ যুদ্ধত নামিবলৈ টান পাব, তথাপি কূটনৈতিক আৰু অৰ্থনৈতিকভাৱে ইৰাণক সমৰ্থন দিব পাৰে। জৰ্ডান আৰু ছৌদি আৰবৰ দৰে দেশসমূহে সাধাৰণতে নিৰপেক্ষ থাকিবলৈ চেষ্টা কৰিব, কিন্তু যদিহে তেওঁলোকৰ আকাশমাৰ্গ ব্যৱহাৰ কৰি ইজৰাইলে আক্ৰমণ চলায়, তেন্তে তেওঁলোক ইৰাণৰ লক্ষ্য হৈ পৰিব পাৰে। যদি এই যুদ্ধই এক বৃহৎ ৰূপ লয়, তেন্তে বিশ্বৰ তেল যোগান বন্ধ হৈ পৰিব পাৰে, বিশেষকৈ হৰমুজ প্ৰণালী বন্ধ হলে, যাৰ ফলত ভাৰত সহ সমগ্ৰ বিশ্বৰ অৰ্থনীতি ভাঙি পৰাৰ আশংকা আছে। দৰ্শকসকল, আপোনালোক বাৰু কাৰ পক্ষত? এয়া আমেৰিকা আৰু ইজৰাইলৰ দাদাগিৰি, নে সঁচাকৈয়ে ইৰাণহে তেওঁলোকৰ বাবে ভাবুকি স্বৰূপ? কমেণ্ট বক্সত নিশ্চয় লিখিব। আমি সদায় যুদ্ধ বিৰোধী। একোজন ভাৰতীয় হিচাপে শান্তিৰ পৃথিৱী এখন আমি সদায় কামনা কৰি আহিছো। ইমানৰ পিছতো আমি আশা কৰো সকলো পক্ষই সংযমী হওক, সমস্যাবোৰ আলাপ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ সকলো যত্নপৰ হওক। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।